সম্প্ৰতি আলতাফ হুছেইন নামৰ এজন গায়ক, তেখেতৰ গান এটি সম্প্ৰতি বহুত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। তেখেতক এৰেষ্ট কৰা বুলি শুনিছোঁ পুলিচক। অভিযোগ কি নাজানো, মই শুনা মতে তেখেতে এই গানটো গোৱাৰ বাবেই তেখেতক এৰেষ্ট কৰা হৈছে। বৰ আচৰিত হৈছোঁ, মই নিজে গোটেই গানৰ লিৰিক্সখিনি শুনিছোঁ, আপোনাৰ লিৰিক্সখিনি শুনিছোঁ। ইয়াতেতো একো আপোনাৰ অবজেকশ্যনেবল একো নাই। তেখেতে কি কৈছে? তেখেতে কৈছে কিয় মিয়া মিয়া কৰি থাকা, এজনে অপৰাধ কৰিলে গোটেই জাতিটোক ধৰা। ঠিকেইতো, আলতাফেতো বেয়া একো কোৱা নাই। ভিঙত কিবা এটা ঘটনা হৈছে, তাৰ কাৰণে উজনিৰ পৰা গোটেই ল'ৰাক পিঠি বখলিয়াই কিনে মিয়া ল'ৰাক পঠিয়াই দিয়া হৈছে। কি দোষত? তেওঁলোকে কি দোষ কৰিলে? তাৰপিছত তেওঁ কৈছে যে অসম তোমাৰ বাপেকৰ নেকি, খালি মিয়া খেদিব খোজা। এই প্ৰশ্নটোতো মোৰ এটি প্ৰান্তীয় জনগোষ্ঠীৰ সদস্য হিচাপে মোৰ এইটো প্ৰশ্ন যে অসম কাৰো বাপেকৰ নহয়, কাৰোবাৰ বাপেকৰ নেকি যে মিয়া মিয়া চিঞৰি থাকে সকলো সময়তে। অসম হৈছে অসমবাসী প্ৰত্যেকজন ভাৰতীয়, কেৱল অসমবাসী নহয়, প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ সম অধিকাৰ আছে। এইটো কনষ্টিটিউশ্যনে দিয়া, হয় কি নহয়? ইয়াতে সি অসমীয়া হওক, বঙালী হওক, মুছলমান হওক, হিন্দু হওক, বৌদ্ধ হওক, আৰু কিবা হওক, গোৰ্খা হওক, হয় কি নহয়? সম অধিকাৰ আছে। গতিকে আলতাফ হুছেইনেতো একো ভুল কথা কোৱা নাই। তেখেতে লাষ্টত কি কৈছে, শংকৰ আজান লাচিতৰ এই দেশ, জাতি ধৰ্ম ভাষাৰ মহাসমাৱেশ। ইয়াতকে কিবা ধুনীয়া মেছেজ হ'ব পাৰে নেকি? ইয়াতকেতো বেলেগ একো ভাল মেছেজ মই দেখা নাই। তাৰ পিছতো তেওঁক ধৰা হ'ল। ইয়াতে এটা কথা, এটা লাইন বহুতে অবজেকশ্যনেবল বুলি ক'ব পাৰে, সেইটো হৈছে মিয়া জাগিলে নিজৰ নাম পাহৰি যাবা। ইয়াতে কিন্তু গায়কজনে কোনো নিৰ্দিষ্ট এজন মানুহ নাই বা নিৰ্দিষ্ট এটি জনগোষ্ঠীক উদ্দেশ্য কৰি কোৱা নাই। সেইটো কোনোবাই নিজৰ পিঠিত কেলে সানি লাগে, হয় কি নহয়? মিয়া জাগিলে নিজৰ নাম পাহৰি যাবা। হয়, আপোনাৰ ফ্ৰীডম অফ স্পীচ যিটো আছে, সেইটো সংবিধানৰ আৰ্টিকেল 19ত স্পষ্টভাৱে দিয়া আছে, সংবিধান প্ৰদত্ত অধিকাৰ। অথচ আমাৰ অসমত কিবা কবিতা এটা লিখাৰ কাৰণে বৰষা ৰাণী বুলি কলেজীয়া ছোৱালী এজনীক এৰেষ্ট কৰা হৈছে। বুলবুল হুছেইন বুলি এজন অধিবক্তাক সামান্য এটা অতি সাধাৰণ ফেচবুক পোষ্ট, সেইটোৰ কাৰণে 3 দিন জেলত সোমাই ৰখা হ'ল। এতিয়া আলতাফ হুছেইনক সংবিধান প্ৰদত্ত অধিকাৰবোৰ কি অসমৰ ক্ষেত্ৰত নচলে নেকি? আৰু যদি উচতনিমূলক কিবা কথা কোৱাৰ কথা হৈছে, তেতিয়াহ'লে 2 দিনমান আগতে হিতেশ দেৱ শৰ্মা বুলি, তেখেত NRCৰ সমন্বয়ক আছিল, অসম চৰকাৰৰ উচ্চ পদাধিকাৰী লোক আছিল। তেখেতে আমি যিখিনি ছ'চিয়েল মিডিয়াত পাইছোঁ, মাজতে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলে, ছ'চিয়েল মিডিয়াত পাইছোঁ, মই নিজে সেইটো দেখা নাই। ইয়াৰ স্ক্ৰীনশ্বট দেখিছোঁ। তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছে যে আপুনি ছোৱালীসকলৰ কাৰণে স্কুটি স্কিম, মইনা স্কিম এইসব বাদ দি কিনে সংখ্যালঘু প্ৰধান অঞ্চলত ছোৱালীসকলৰ মাজত 0.22 বৰৰ পিস্তল দিবলৈ আৰম্ভ কৰক। এইটো কি? এইটো বস্তু চৰকাৰে দেখা নাপায় নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকুত নপৰে নেকি? এইটো বস্তু পুলিচৰ চকুত নপৰে কেলে? তেখেতে কেলে এৰেষ্ট কৰা হোৱা নাই? তেখেতৰ বিৰুদ্ধে কেলে সুমতে এজাহাৰ ৰুজু কৰা হোৱা নাই? আৰু বেলেগটো বেলেগেই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ চবৰে মুখ্যমন্ত্ৰী হয়। তেখেতে এটা কনষ্টিটিউচনেল পোষ্টত, এটা সন্মানীয় পোষ্টত আছে। তেখেতে পবিত্ৰ সদনত কি কৈছিলে আজি 2 দিনমান আগতে, এই ধৰণৰ তাৰ মূল কথাটো এনেকুৱা যে আপোনালোকে কৈছে যে নামনিৰ মানুহ উজনিলৈ যাবই। তাৰপিছত আকৌ তেওঁ কৈছে কিয় যাব, কওকচোন কিয় যাব? আৰে বৰ আচৰিত কথা, কিয় নাযাব? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছো যে নামনিৰ মানুহ উজনিত যোৱাত কিবা বাধা আছে নেকি আইনত? আৰু তাৰপিছত আকৌ কৈছে যে তাৰমানে অসমখন আপোনালোকে ল'বই। আমি কৈছো আমি ল'ব নিদিওঁ। অসম লোৱা আৰু নলোৱাৰ কি প্ৰশ্ন উঠিল? এইটোক আপোনালোকে উচতনিমূলক বক্তব্য বুলি ক'বনে নাই? এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক নাকি কোনে লগায়? আজি মই এইখিনি কথা যে কৈছো কেমেৰাৰ সন্মুখত, হয়তোবা কালি ৰাতিয়ে মোক পুলিচে উঠাই লৈ যাব ৰাতি 12টা বজাত, হয় কি নহয়? গতিকে এনেকুৱা এটা ভয়াৱহ পৰিস্থিতিত আমি বাস কৰিছো। চাওক, আমি যদি সংবিধান প্ৰদত্ত ন্যূনতম যিখিনি হেৰি আছে, কি কয় অধিকাৰ আছে, সেইখিনিক যদি আমি প্ৰশাসনে আমাক নিদিয়ে, নাইবা প্ৰশাসনৰ মুৰব্বীত থকা কনষ্টিটিউচনেল পোষ্টত থকা লোকে যদি কিছুমান মন্তব্য কৰে যিটো নেকি সমাজৰ পক্ষে হানিকাৰক, সাম্প্ৰদায়িক বিষ বাষ্প ছটিয়াই, সেইসব ক'বলৈ যদি বন্ধ নকৰে, তেতিয়াহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ। এই কথা আমি বুজা উচিত। গতিকে মই আশা কৰিছো যে অসমত এই সমস্ত হিন্দু মুছলমান যিসব কথাবোৰ চলি আছে, এইসব বন্ধ কৰা হোক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আগভাগ লওক।